আমাৰ প্ৰত্যেক বৰ্ষতে হেমবৰনাথ বৰা প্ৰতিভা বঁটা আমি প্ৰদান কৰোঁ, যিসকলে উচ্চ শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিবলৈ সক্ষম হয়। 2023 বৰ্ষত আমাৰ 217গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং, ইউনিভাৰ্চিটি, PhD এনেধৰণৰ কোৰ্চবিলাকত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আজি আমি হেমবৰনাথ বৰা প্ৰতিভা বঁটা প্ৰদান কৰিছোঁ। হেমবৰনাথ বৰা হৈছে আমাৰ সোণোৱালকুছি সম্প্ৰদায়ৰ প্ৰথম নমিনেটেড IAS বিষয়া আছিল আৰু তেখেতৰ নামতে আমি বঁটাটো উৎসৰ্গিত কৰি সেইকাৰণে হায়াৰ ষ্টাডি ষ্টুডেণ্টবিলাকক আমি বঁটা তো ইয়াৰ পৰা আমাৰ বিশেষকৈ সোণোৱালকুছি সম্প্ৰদায়ৰ এই বঁটাটো প্ৰদান কৰাৰ লগে লগে আমি যথেষ্টখিনি উপকৃত যে অনুভৱ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী প্ৰদান কৰোঁ তেওঁলোকৰ উৎসাহেৰে তেওঁলোকৰ অধ্যয়নৰ গতি হয় আৰু এই ষ্টুডেণ্টখিনিৰ মাজৰ পৰাই আমি IAS ACSৰ কাৰণে কোচিঙলৈ পঠিয়াওঁ আৰু প্ৰত্যেক বছৰে আমি তেনেকৈ 6-7জন ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰি আমি IASৰ কাৰণে IPSৰ কাৰণে কোচিঙলৈ পঠিয়াই আহিছোঁ। আৰু ইয়াৰ ফলশ্ৰুতিত আমি ইতিমধ্যে IAS পাবলৈ সক্ষম হোৱা কিন্তু 5জন ACS অফিচাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু যিমানবিলাকে IAS কোচিং কৰি আহিছিল তেওঁলোকে ACSৰ বিভিন্ন এলাইড ছেক্টৰত চাকৰি কৰিবলৈ সক্ষম হৈছে। তো মই এই আঁচনিৰ যোগেৰে সেইকাৰণে সোণোৱালকুছি জনগোষ্ঠী যিহেতু আমি দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিলোঁ, কোনো ACS IAS বিষয়া আমাৰ সম্প্ৰদায়ৰ পৰা আজি ওলোৱা নাছিল, কিন্তু কাউন্সিলে এই পদক্ষেপটো গ্ৰহণ কৰাৰ পিছত এতিয়া অন্ততঃ আমি এই 4-5 বছৰৰ ভিতৰত আমাৰ 5জনকৈ ACS অফিচাৰ পাবলৈ সক্ষম হৈছোঁ। 217গৰাকী ছাত্ৰ ছাত্ৰীক আজি বঁটা প্ৰদান কৰা হ'ব আৰু ইয়াৰে 2গৰাকী ভাৰতবৰ্ষৰ বাহিৰত অধ্যয়নৰত, এগৰাকী ইটালী আৰু এগৰাকী ফ্ৰান্সৰ। এগৰাকী ডিব্ৰুগড়ৰ হয় আৰু এগৰাকী লখিমপুৰ মৰিচাও। ইটালী আৰু ফ্ৰান্স